ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা এই যেটো কালচাৰ এই কালচাৰটোক আমি স্বীকৃতি নিদিও বা এই কালচাৰটোৰ লগত আমি অসমখনক যাব আমি নিদিও। মুখ্যমন্ত্ৰী মহোদয় আপুনি জিখাৰ কথা কৈছে জুবিন দা আসলতে কোনো ৰাজনৈতিক নেতা নাছিলে। তেওঁৰ অনুৰাগী বনিবলৈ এটা ৰাতিৰ ভিতৰত কোনেও বনিব নোৱাৰে। তেখেতৰ অনুৰাগী হ'বলৈ হলে জুবিন দাই গোৱা প্ৰতিটো গানৰ বাক্য নিজৰ অন্তৰৰ পৰা বুজিব লাগিব। সেই বাক্যশাৰী যদি কোনোবাই বুজিব পায় তেতিয়া হলেহে সেইজন ব্যক্তিয়ে জুবিনদাৰ অনুৰাগী হ'ব পাৰে। আৰু জুবিনদাৰ অনুৰাগী এনেকুৱা পৰ্যায়লৈ গৈছে বিদ্যা আবাল জোৱান বুঢ়া সকলোৰ মাজতে এটা প্ৰভাৱ পৰিছে। আপুনি আজি বিদ্যা বয়সত কেনেকুৱা ধৰণৰ আপোনাৰ চলন সেই সম্পৰ্কেও গান গাইছে। আমাৰ যেটো আমি হিহুকাল বুলি কওঁ সেই সময়খিনিত আমি কেনেকৈ চলিম প্ৰতিটো স্থাপক লৈ তেখেতে গানবিলাক গাইছিলে। আৰু সেই গানখিনি যিজন ব্যক্তিৰ মন মস্তিষ্কত সোমাই ল'ব নোৱাৰে তেওঁ কেতিয়াও কিন্তু জুবিনদাৰ অনুৰাগী হ'ব নোৱাৰে। আজি চাইছে আপুনি গোটেই অসমৰ ৰাইজৰ চকুত চকুলো কিয় জানে প্ৰতিটো স্তৰৰ মানুহৰ আবেগক লৈ তেখেতে শব্দ বাক্য প্ৰকাশ কৰিছিলে গানৰ মাধ্যমত। সেইখিনি বস্তু যেতিয়া মানুহৰ মন মগজুত লাগি যায় তেতিয়াই কিন্তু তেওঁৰ অনুৰাগী হ'ব পাৰে। এনেও এটা ৰাতিত কোনেও জুবিনদাৰ অনুৰাগী হ'ব নোৱাৰে।